হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। আজিৰ পৰা মই কণ্টিনিউ ক্লাছেছ লৈ থাকিম। আজি এটা পাৰ্ট হয় নাম্বাৰ ছিষ্টেম। নাম্বাৰ ছিষ্টেমৰ গোটেইকেইটা মানে যিমানখিনি কুৱেশ্যনছ আছে সকলোখিনি মই ইয়াতে টপিক বাই টাইপ চাওক। টাইপ 12 এইটো লাষ্ট টাইপ হয় আৰু ইয়ালৈকে আপোনালোকক মই ধুনীয়াকৈ বুজাই দিম। যদি আপোনালোকে ফাৰ্ষ্ট টাইম ইয়াতে ভিজিট কৰিছে নিশ্চয় চেনেলটো ভালে পাব আৰু ভাল পোৱাৰ কাৰণে এটা চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰিব ভিডিঅ'খন। ইম্পৰ্টেণ্ট থাকিব যিমানখিনি অসম ভিতৰত যিমানখিনি পৰীক্ষা হৈ থাকে সকলোৰ কাৰণে বেষ্ট ভিডিঅ' থাকিব, ঠিক আছে। আৰু এইখন ভিডিঅ'ৰ ভিতৰত যিমানখিনি কুৱেশ্যনছ আছে বহুত ইম্পৰ্টেণ্ট চাব পাৰিব আপুনি। এইবোৰ চব RRBত সুধি থকা কুৱেশ্যনছবোৰ আছে, ঠিক আছে। এতিয়া মই ষ্টাৰ্ট কৰিম। কুৱেশ্যনছখিনি ভালকৈ পঢ়িবা। চাওক, এতিয়া কুৱেশ্যন যদি আপুনি ভালকৈ পঢ়িব গম পাই যায় তেতিয়া আপুনি কুৱেশ্যনছখিনি কেনেকুৱা ধৰণৰ হ'ব পাৰে, তাৰ লেভেলটো কেনেকুৱা আপুনি গম পাই যাব, ঠিক আছে। চ' ফাৰ্ষ্ট কুৱেশ্যনৰ পৰা মই ষ্টাৰ্ট কৰোঁ। কুৱেশ্যনছ কি লিখা আছে? উইচ ইজ দ্য, ঠিক আছে, উইচ ইজ দ্য লাৰ্জেষ্ট ছাচ নাম্বাৰ which leaves remainder 2 and 3 when divides 258 আৰু 323 respectively। মানে এটা লাৰ্জেষ্ট নাম্বাৰ হয়, কিবা এটা নাম্বাৰ আছে, ঠিক আছে, which leaves remainder, যোনে ৰিমাইণ্ডাৰ যেনেকৈ আমি ভাগ কৰোঁ ছেম এনেকৈ ভাগ কৰি দিওঁ, এনেকৈ আপুনি ভাগ কৰিছে। চ' আপুনি ৰিমাইণ্ডাৰ পাইছে জানো? নাই পোৱা ন? চ' এনেকুৱা ধৰণৰ যেনেকৈ 5 হৈ গ'ল, আমি এটা ৰিমাইণ্ডাৰ পাম 1, এইটো আপোনাৰ ৰিমাইণ্ডাৰ থাকিব, ছেম থাকিব। চ' কুৱেশ্যন কি আছে? 258 কি হৈছে? আমি কি কৰিছোঁ? লিভ ৰিমাইণ্ডাৰ 2 আৰু 3, মানে 258ত ৰিমাইণ্ডাৰ দুটা লিভ মানে মাইনাছ কৰিব লাগিব আৰু 323 পৰা 3 মাইনাছ কৰিব লাগিব, ঠিক আছে। বুজি পাইছে সকলোৱে? নেক্সট, এতিয়া মই কি কৰিম? ইয়াক মাইনাছ কৰি দিম। মাইনাছ কৰাৰ পিছত কিমান আহিব? ইয়াতে চাব আহিব, হয়, এইটো মাইনাছ কৰিলোঁ, ইমান আহিল 323 মাইনাছ 3 ইমান। এতিয়া এই দুটাৰ ভিতৰত কিমান মাইনাছ কৰাৰ পিছত কিমান আহিব? 64। এইটো আমাৰ হাইয়েষ্ট কমন ফেক্টৰ হৈ গ'ল, হাইয়েষ্ট কমন ফেক্টৰ, হেন্স দ্য ৰিকুৱাৰ্ড নাম্বাৰ ইজ 64। ৰিকুৱাৰ্ড মানে বাচি থকা নম্বৰটো 64। কি কৈছে কুৱেশ্যনটো চাব, দে ৱেন ডিভাইড ইমান লাৰ্জেষ্ট ছাচ নাম্বাৰ কি হ'ব পাৰে, ঠিক আছে। চ' লাৰ্জেষ্ট ছাচ নাম্বাৰ মানে আমাৰ ডিভাইড কৰাৰ পিছত কি আছিলে? 258 323। এইটো আমাৰ দুটা নাম্বাৰ আছিলে, ৰিমেইনিং দুটা 2 আৰু 3, ঠিক আছে। চ' লাৰ্জেষ্ট নাম্বাৰ কি ওলাইছে? 64 ওলাইছে। বুজি পাইছে? ইয়াতে কি চিম্পল কথা দেই, কুৱেশ্যনছখিনি বহুত ইজিলি বুজিব চেষ্টা কৰিব। দুটা ৰিমাইণ্ডাৰ আছিলে, ইয়াতে তিনিটা ৰিমাইণ্ডাৰ মানে গেপ আছিলে, মানে কি কৰিব দিছে? মানে লিভ ৰিমাইণ্ডাৰ মানে এৰি দিয়া ৰিমাইণ্ডাৰ, ইমানখিনি এৰি দিয়া, ঠিক আছে। ইমান এৰিছোঁ, 256 পালোঁ, ইয়াক 3 মাইনাছ কৰিলোঁ 320 পালোঁ। এতিয়া লাষ্টত যেতিয়া কিমান বাচিব এইটো ওলাব যদি দিয়ে, এইটোৱে ওলাব দিছে বাৰু। চ' ইয়াক যদি হায়াৰ নাম্বাৰ যোনটো 320 আছে তাৰ পৰা মই 256 মাইনাছ কৰাৰ পিছত কিমান ওলাইছে? 64। নেক্সট কুৱেশ্যনলৈকে উভতি যাওঁ। বহুত ইজি কুৱেশ্যন, আপুনি কিন্তু অসম পুলিচৰ এনেকুৱা কুৱেশ্যনত আপুনি কনফিউজ হয়। ফাইণ্ড দ্য ৰিমাইণ্ডাৰ মানে বাচি যোৱা। মই 3/12, ঠিক আছে। এতিয়া 3/12 যোনটো আছে ইজ ডিভাইডেড বাই 7। চ' কেনেকৈ কি কৰিম? ইয়াতে চাওক, ইয়াক মই এনেকৈ লিখিব পাৰিম 3/10 হৈ গ'ল। মই ইয়াক মাল্টিপ্লাই কৰি থাকিম, ঠিক আছে। 3 3 × 9, 9 3 × 27, 27 3 × 81, এনেকৈ ডট আহি থাকিব, ঠিক আছে। কিমান আহিল? 59049। এইটো আমাৰ হেৰি আহি গ'ল, কি আহি গ'ল? 59049 ডিভাইড বাই 7। এতিয়া কি কৰিছোঁ? ইয়াতে লিখা আছে ডিভাইডেড বাই 7, চিম্পল। ইয়াতে 7 ডিভাইড কৰিব দিছে, 7 ডিভাইড কৰাৰ পিছত কিমান আহিছে? 7। এতিয়া ৰিমাইণ্ডাৰ কেনেকৈ আহিল 7 মই দেখাই দিওঁ আপোনাক। 7 দিম মই, ইয়াক হেৰি কৰিলোঁ 59049, ঠিক আছে। কিমান আহি যাব? 56 304 28 2, তাৰপিছত কিমান আহিব? 4, ঠিক আছে। 3 21 3, তাৰপিছত কিমান আছে? 9, ঠিক আছে।
7 5 जा 35 কিমান আহিল 4 ৰিমাইণ্ডাৰ 4 আহি গ'ল ঠিক আছে এইটো আমাৰ 4 ৰিমাইণ্ডাৰ এনসাৰ নেক্সট কোৱেশ্চন আছে দ্য সাম অফ 3 কনজিকিউটিভ অড নাম্বাৰ ঠিক আছে মই অড নাম্বাৰ কিয় কৈছোঁ যেনেকৈ এটা এক্সাম্পল দিলোঁ x মানে ইজ ইকুৱেল টু জাষ্ট ধৰিলোঁ 1 x প্লাছ 2 কিমান ওলাব অড এটা নাম্বাৰ ওলাব মানে x যদি আমি 1 ধৰিছোঁ তেতিয়া x প্লাছ 2 যদি দিওঁ 1 প্লাছ 2 হৈ যাব কিমান আহিব 3 এইটো এটা অড নাম্বাৰ ঠিক আছে অড কনজিকিউটিভ নাম্বাৰ এনেকৈ আমি কি কৰিব পাৰিম আপুনি চাব পাৰিব সব x, x plus 2, x plus 4 আপুনি খালি এইটো যোনটো ভ্যালু আছে খালি ইভেন নাম্বাৰ ৰাখিব লাগে আৰু x খিনি এড কৰি যাব লাগে নেক্সট according to the question মানে কি ইট সেম এজ ইট ইজ আহিব ঠিক আছে এজ ইট ইজ আহিব মানে কি এতে কি আছে odd number is more than first number of 8 by 20 first number কিমান আছে x by 20 ঠিক আছে কি হল ইয়াতে ইমান নাম্বাৰ আমাৰ ইয়াতে আছিল আৰু x plus 20 কিয় কৰিছো এক্সট্ৰা আছে এটো এক্সট্ৰা আছে সো ইয়াতে এড কৰি দিলে 3টা x ইয়াতে আছে আৰু 4 plus 2 6 x plus 20 আৰু ইয়াতে কিমান হৈ যাব 3x plus 6 কেনেকৈ কৰি দিম মই 3x plus 6 is equal to x plus 20 simple তেতিয়া মানে 3x or পৰা এইটো x to minus কৰি দিলে 3x minus x is equal to 2x আৰু 20 minus 6 is equal to 14 so কিমান হৈ যাব 2 7 যা 14 आंसर কিমান 7 তেতিয়া মানে কি কৰিম মই ইয়াতে এক্সিকিউটিভ কনজিকিউটিভ অড নাম্বাৰ আছিল x plus 4 ঠিক আছে x plus 4 to কি কৰিম জাস্ট এটা ৰিকোয়াৰ্ড নাম্বাৰ দিলো টোটাল কিমান নাম্বাৰ আছে x plus 4 to মই কেনেকৈ লিখিব পাৰিম x ৰ ভ্যালু কিমান আহি গ'ল 7 plus 4 কিমান আহি গ'ল এটা 11 e2 এটা কনজিকিউটিভ অড নাম্বাৰে হয় ঠিক আছে নেক্সট কোৱেশ্চন find if the first number and the second number is 25% and 50% more than the third number ঠিক আছে respectively find the ratio between first and second number simple আছে first number और second number 25 और 50% আছে first number ইয়াতে লিখি দিও first number কিমান আছে 25% মানে 100% তো মোৰ নম্বৰ আছে ইয়াতে মই এড কৰিছো first number কিমান হৈ যাব 125 আৰু second number টো কিমান হৈ যাব 150 ঠিক আছে ইয়াতে কি কৰিম 125 আৰু 150 ইয়াক যদি এনেকৈ সলভ কৰিব চেষ্টা কৰিম তেতিয়া কি হৈ যাব 5/6 কিয় 5/6 চাই লওক ইয়াতে 100 যা কেনসেল আউট 25 আৰু ইয়াতে 50 আছে ঠিক আছে আৰু সলভ কৰি দি ৰব ডাইৰেক্ট কাটি দিছে 25 5 যা 125 25 6 जा 150 आंसर next question কি আছে simple 3 times the first of 3 consecutive odd number same এনেকৈ আপোনালোকৰ টাইপবোৰ চাই আছে টাইপ 2 কি 3 বা 4 নম্বৰ টাইপ হ'ব এটো বা 2 নম্বৰ বা 3 নম্বৰ টাইপ হ'ব কোৱেশ্চনছ খিনি এটা দুটা এক্সট্ৰা কৰাই দিছো যাতে আপোনালোকে প্ৰবলেম না পায় আৰু কিছুমান কোৱেশ্চনছ এনেকা থাকিব যিখিনি কোৱেশ্চন सेम क्वेश्चन एटू क्वेश्चन जेनेका আছে सेम क्वेश्चन एटू होबो कि আছে 3 टाइम्स ऑफ द फर्स्ट ऑफ 3 consecutive odd number integers is 3 लिखा আছে is 3 more than 2 times of third ठीक আছে क्वेश्चन মই এনেকা বনাইছো সব क्वेश्चन বহুত মানে এনেকা আছে ইজি আছে পিছে আপুনি বুজিব অলপ টাইম হ'ব x plus x, x plus 2 আৰু x plus 4 তিনটা consecutive odd number উলাই দিলো is 3 ঠিক আছে ইয়াৰ ভ্যালুটো কিমান ক'লে is 3 এইটো তিনটাৰ কনজিকিউটিভ অড নাম্বাৰ ভ্যালু কিমান আছে 3 মোৰ দেন 2 টাইমস অফ থাৰ্ড ঠিক আছে এতিয়া 3x 3 টাইম আছে এটো মই ইয়াৰ জায়গাত মই 3 লিখিলো 3x কি কৈছে 3 মোৰ দেন 2 টাইমস ওকে তিনটাৰ ভ্যালুটো কিমান x + 4 হ'ব 2 টাইমস ক'লে মানে 2 টাইমস অফ x + 4 প্লাস থাৰ্ড টাইমস দ্য থাৰ্ড প্লাস থাৰ্ড এটো ইকুৱেশ্যন টু বনাব হেৰি বুজিব লাগিব ফাৰ্স্টত কৈছে 3 টাইমস ফাৰ্স্ট অফ 3 কনজিকিউটিভ নাম্বাৰ 3 টাইমস অফ ফাৰ্স্ট 3 কনজিকিউটিভ নাম্বাৰ
3 টাইমছ অফ ফাৰ্ষ্ট 3 কনজিকিউটিভ নাম্বাৰ জাষ্ট মই x ধৰিলোঁ ঠিক আছে চাওক ফাৰ্ষ্ট 3 কনজিকিউটিভ নাম্বাৰ অড ইন্টিজাৰ ঠিক আছে 3x লিখি দিলোঁ তাৰপিছত কি কৈছে 3 more than 2 টাইমছ অফ থাৰ্ড 3 এইটো 3 more থাকিব আৰু 2 টাইমছ অফ থাৰ্ড 2 টাইমছ অফ থাৰ্ড 2 টাইম থাৰ্ড নাম্বাৰ কোনটো আছিল থাৰ্ড নাম্বাৰ সো 2 টাইমছ অফ থাৰ্ড x plus 4 আৰু 3 more বুজি পাইছে ইকুৱেশ্যন 3x আমাৰ আছে 3 টাইমছ তাৰপিছত কৈছে যে 3 more মানে 3 more plus a plus add কৰি দিলোঁ তাৰপিছত 2 টাইমছ অফ থাৰ্ড মানে কি x plus 4 2 টাইমছ অফ থাৰ্ড হৈ গ'ল ইকুৱেশ্যন হৈ গ'ল এতিয়া 3x is equal to 2x plus 4 plus 3x লিখিলোঁ 2x plus 4 to the 8 plus ইয়াতে 3 কিমান কৰি দিম ইয়াতে 3x minus 2x is equal to x আৰু 8 plus 3 কিমান হৈ যাব 11 বুজি পালে এইটো ইমান আহি যাব সো ইকুৱেশ্যন কিমান থাৰ্ড ইন্টিজাৰৰ খুদিছে সো x plus 3 x ৰ ইন্টিজাৰ কিমান আছে 11 plus 3 কিমান হৈ যাব সৰি ইয়াতে কুৱেশ্যন x plus 4 হ'ব ঠিক আছে ইয়াতে x plus 4 আছিলে 3 নম্বৰটো এইটো x plus 4 11 plus 4 কিমান হৈ যাব 15 এটা আপোনাৰ কারেক্ট आंसर হৈ যাব নেক্সট কোৱেশ্চন কি খুদিছে ফাইন্ড দ্য 10 নাম্বাৰ অফ 10 নাম্বাৰস ইন দ্য সিরিজ 12 19 26 33 সিম্পল আছে এটা ফর্মুলা হয় আমাৰ এৰিথমেটিক প্ৰগ্ৰেছন a to the power n a plus n minus 1 d সো এটো সলিউশনটো বহুত ইজি হয় যেনেকৈ কুৱেশ্যনটো লিখা আছে 10th নাম্বাৰ ইন দ্য সিরিজ 12 19 26 আৰু 33 এইটো নাম্বাৰ হৈ গ'ল ঠিক আছে সেম এজ ইট ইজ এইটো নাম্বাৰ যোনটো আছে আপুনি ইয়াতে বহাই দিব পাৰিব 12 আছে আমাৰ a হৈ গ'ল আমাৰ ভ্যালু 12 এতিয়া d টো কেনেকৈ ওলাম d হ'ব আমাৰ কি 19 minus 12 যিমান আহিব এইটো আমাৰ d হৈ যাব ঠিক আছে d হৈ গ'ল n নাম্বাৰ অফ ঠিক আছে n নাম্বাৰ কিমান হ'ব n আমাৰ কি হ'ব n নাম্বাৰ প্ৰগ্ৰেছন লিখা আছে সাগে 10th নাম্বাৰ মানে এইটো n নাম্বাৰ প্ৰগ্ৰেছন মানে n হৈ গ'ল 10 ঠিক আছে সো ফর্মুলার মতে কি হবো a to the power 10 বা t to the power 10 is equal to a plus n minus 1 d so a value কিমান হ'ব 12 plus n or কিমান আছে 10 minus 1 আৰু d কিমান আছে 7 12 plus 9 9 7 যা কিমান হ'ব 63 আৰু 12 কিমান হৈ যাব 75 এইটো আমাৰ এক্সাক্ট আনসাৰ বুজি পাইছে question টান হ'ব পাৰে কিন্তু বুজিলে বহুত ইজি হয় আৰু আনসাৰ ইজিলি কৰিব পাৰিব নেক্সট question আছে what will be the product of the smallest prime number except 0 and any whole number simple আছে টাইপ বোৰ চেঞ্জ হৈ আছে চাবা আপুনি টাইপ বোৰ চেঞ্জ হৈ আছে আৰু সকলোখিনি নম্বৰ সিস্টেমৰ যিমানখিনি কোৱেশ্চনছ আছে আপোনাক যিমানখিনি আহিবলগীয়া আহিব যেনেকৈ পৰীক্ষাত কেতিয়াও অসম পুলিচ বা ডিএমই যেতিয়াও মানে এডিআৰই যি নহওক আপোনাক যেতিয়াও কোৱেশ্চনছ খুদিব এনেকা এই 12 টাইপৰ ভিতৰতে যদি কোনোবা কোৱেশ্চনছ আহে ইয়াৰ ভিতৰৰ পৰা আহিব বেলেগ বাহিৰৰ পৰা কোনো কোৱেশ্চন নুখুধে ইটো আপুনি গ্যাৰান্টি ধৰি লওক আৰু মানি লওক যদি আপুনি অসম পুলিচৰ ভিতৰত বা অসমৰ যিমানখিনি গভৰ্ণমেণ্টেল এক্সামৰ ভিতৰত যদি সিলেকশ্যন পাব আছে যদি বা বিচাৰিছে যদি মই সিলেক্টেড হ'ম তেতিয়া এটো চেক কৰিব আৰু শেয়াৰ কৰিব ভিডিওখন what will be the product of the smallest prime number আপুনি যেতিয়া কোৱেশ্চনছ পাইছে ঠিক আছে কোৱেশ্চন যেতিয়া পাইছে এটো 2 আমি সকলোৱে গম পাওঁ ঠিক আছে আমাৰ কি সবতকে সৰু স্মলেষ্ট প্ৰাইম নাম্বাৰ আমাৰ 2 হয় ঠিক আছে ইয়াতে কি লিখি দিলে তাৰ পিছত স্মলেষ্ট প্ৰাইম নাম্বাৰ এক্সেপ্ট 0 0 বাহিৰে এণ্ড এনি হোল নাম্বাৰ মানে মই বুজাই দিম আপোনাক the smallest prime number 2 আছে the result of the product of any whole number except 0 and 2 is always an own even number ঠিক আছে 0 তো নাই আৰু 2 is always an even number ঠিক আছে হোল নাম্বাৰ ভিতৰত except 0 আহি গ'ল 2 এটা even number হয় আপুনি এটো গম পায় সো কি হ'ব always even number আমাৰ आंसर হ'ব always even number মনত ৰাখিব next question find the sum of the prime numbers between 50 and 80 okay ইৰ ওপৰৰ কোৱেশ্চনছ খিনি যদি আপুনি বুজি পোৱা নাই মই আকৌ বুজাই দিও যদি প্ৰবলেম পাইছে ইয়াতে কোৱেশ্চন প্ৰডাক্ট খুদিছে মানে কি মাল্টিপ্লিকেশন যদি মই 0 টু মাল্টিপ্লাই কৰি দিলো 0 আহিব 0 কি হয় 0 এটা হোল নাম্বাৰ হয় আৰু হোল নাম্বাৰ এটো মেজার করা হয় ঠিক আছে এটো মেজার করা হয়
প্ৰডাক্টৰ ভিতৰত সব 0 ঠিক আছে এক্সেপ্ট 0 কৈছে প্ৰাইম নম্বৰৰ কথা খুদিলে স্মলেষ্ট প্ৰাইম নম্বৰ ঠিক আছে প্ৰডাক্ট কিমান হ'ব স্মলেষ্ট প্ৰাইম নম্বৰৰ 2 হয় আৰু আমি গম পাওঁ যে 2 এটা ইভেন নম্বৰ হয় ঠিক আছে সো স্টার্টিং করিব যেতে কোয়েশ্চন এক্সেপ্ট 0 মানে এটু যেনেকে ব্র্যাকেটত লিখিব ইয়ার ভ্যালু নাই নাল এন্ড ভয়েড হয়ে যায় তেতিয়া ব্র্যাকেটৰ ভিতৰত কোয়েশ্চন থাকে ঠিক আছে বা কিবা এটা ওয়ার্ড লেখা থাকে তার ভ্যালু নাল এন্ড ভয়েড হয়ে যায় ব্র্যাকেটত লিখা থাকিব এটো নাল এন্ড ভয়েড যেনেকে আমি কিবা এটা অ্যাপ্লিকেশন ফর্ম ফিল কৰিব যাওঁ তো নট অ্যাপ্লিকেবল বা নট ম্যান্ডেটরি এনেকা লিখা থাকে সো সেম এজ ইট ইজ এনেকা ব্র্যাকেটৰ ভিতৰত ম্যাথছৰ কিবা কোয়েশ্চন থাকিলে আপুনি ইয়াক তাক নাল এন্ড ভয়েড ভাবিব পাৰিব ঠিক আছে নেক্সট কুৱেশ্যন লৈকে আমি যাওঁ ফাইন্ড দ্য সাম অফ দ্য প্ৰাইম নম্বৰ বিটুইন 50 এণ্ড 80 প্ৰাইম নম্বৰ কিমান হ'ব 50 আৰু 80 ভিতৰত আপুনি আছে 53 পাই গ'ল 59 পাই গ'ল চাওক 61 67 71 73 17 এনেকা নম্বৰ যোনটো নম্বৰ তাৰ নম্বৰ সেম নম্বৰ দি মানে মাল্টিপ্লাই আৰু ডিভাইড হ'ব ঠিক আছে তাক বেলেগ কোনোবা নম্বৰ তাক মাল্টিপ্লাই ডিভাইড কৰিব নোৱাৰিব তাৰ লগত মাল্টিপ্লাই হ'ব পাৰিব মানে কিবা মাল্টিপ্লাই কৰি কিনি মই ইয়াক 53 আনিব নোৱাৰিম 59 আনিব নোৱাৰিম 61 আনিব নোৱাৰিম 67 আনিব নোৱাৰিম আৰু যোনে আনে হি অলৱেজ এ প্ৰাইম নম্বৰ হ'ব বুজি গ'ল সো এইবোৰ আমাৰ হেৰি ভ্যালু আহিব কি খুদিছে যে সাম মানে এড কৰা ঠিক আছে সৰি সাম মানে এড কৰি দিব এড কৰাৰ পিছত কি পাম 463 next question which four odd prime number sum of 34 আপুনি ইয়াতে খুদিছে কিমানখন odd prime number add কৰিলে আমি sum to 34 পাম so 3 এটা হৈ গ'ল 7 এটা হৈ গ'ল 11 এটা হৈ গ'ল আৰু 13 এটা হৈ গ'ল যদি আমি সকলোকে এড কৰি দিম 7 3 10 11 21 21 13 is equal to 34 ঠিক আছে বুজি গ'ল next question if x plus y is equal to 11 then minus 1 to the power x plus 1 to the power y is equal to where x and y are whole number x और y whole number खुद दिसे सक इतना क्वेश्चन खुद किनी अनेका मैं लिखी दिम ठीक है सक x plus y आमी x plus y is equal to 11 लिखिलो ठीक है इटू वैल्यू अपनी आमी गम ना पाऊँ क्वेश्चन मार्क गम ना पाऊँ when the sum of the two whole number is an odd number सक কুৱেশ্যনৰ লগত আপুনি ডেসক্ৰিপটিভ এনসাৰ পাব আৰু এটো বুকৰ কথা আপুনি নখুদিব কিয়নো এটো মোৰ পাৰ্সোনাল বুক হয় যেতিয়া আপোনালোকক কমপ্লিট টপিক ক্লিয়াৰ কৰাই দিম তেতিয়া আপোনালোকক কৈ দিম যে কোনখন বুকৰ পৰা আপোনালোকক ক্লাছ কুৱেশ্যনছ কৰাইছো আৰু কিমানখিনি ক্লাसेस কৰাই আছো যিমানখিনি ইয়াৰ পৰাহে কৰাই আছো আৰু ইয়াৰ পৰাহে আপুনি অসম পুলিচৰ যিমানখিনি এতিয়ালৈকে মই যিমানখিনি পেপাৰ পালো ইয়াৰ এটো বুকৰ পৰাহে কুৱেশ্যন খুদিব গ্যাৰান্টি মই কৈ আছো আপুনি পাই যাব when the sum of the two whole number is an odd number দুটা নম্বৰ যদি মই এড কৰি কিনি whole number যদি এড কৰি কিনি odd number পাওঁ then one will be the even and second will be the odd ঠিক আছে যদি আমি এনেকা -1 even বা এটা even number আৰু এটা odd number দি যদি মাল্টিপ্লাই কৰো এটা ভ্যালু even আহিব এটা ভ্যালু odd আহিব সেম এনেকা -1 দি odd বা even মই কিবা হেৰি কৰো ঠিক আছে ক্যালকুলেশন কৰো তেতিয়া মানে এটা নম্বৰ ইভেন আহিব এটা নম্বৰ অড আহিব সো কি আহিব 0 হে ধৰিলো মই ঠিক আছে সো ভ্যালু কি आंसर কি হৈ যাব 0 ইয়াক মই 0 দি ডিনোট কৰো এনেকা ভ্যালু যদি পায় আপুনি -1 আৰু +1 আপুনি এটো সিম্পল চাওক এটো x y বাদ দিয়ক আপুনি এনেকা কৰি চাবচোন ইয়াৰ ভ্যালুটো কিমান আহিব এক মই সলিউশন কৰিলো +1 আৰু -1 এটো ক্যান্সেল আউট কিমান বাচিব 0 এটো সিম্পল কথা মই বুজাব চেষ্টা কৰিছো এটো কোৱেশ্চন খিনি যিমানখিনি পঢ়ি কিনি লাভ নাই সিম্পল বুজি লওক from a cloth of 30 meter long 12 piece each measuring 225 cm are cut and sold how much is left from of the original length খুদিছে যে এটা ক্লথ আছে 30 মিটার লং ক্লথৰ ভ্যালু ক্লথ এটো আছে 30 মিটার লং লেংথ কিমান আছে 30 মিটার লং ঠিক আছে আৰু 12 পিস each measuring 12 পিস কৰিছে ইয়াতে 12 পিস কৰা হৈছে ঠিক আছে মানে কি মেজাৰিং 225 সেন্টিমিটার ইয়াৰ ভ্যালুটো 225 সেন্টিমিটার কৰি হেৰি কৰিছে কাট আৰু সোল্ড কৰিছে কাটো কৰিছে আৰু সোল্ডো কৰিছে মানে
কৰি মানে কাটি লৈছে আৰু বিক্ৰীও কৰি দিছে হাউ মাছ ইজ লেফ্ট ফ্ৰম দ্য অৰিজিনেল লেংথ সিম্পল আমি এইটো ওলাব লাগে মিটাৰ আমাৰ কিমান হয় 1 মিটাৰত কিমান সেন্টিমিটাৰ হ'ব লাগে 100 সেন্টিমিটাৰ আৰু ইয়াতে কিমান হেৰি সেল কৰিছে ইয়াৰ পৰা 12 পিস কাটি কিনে 225 সেন্টিমিটাৰ বিকি দিছে সিম্পল বুজি লল the total number of length ইমান হল 3000 সেন্টিমিটাৰ সিম্পল 3000 সেন্টিমিটাৰ পৰা 225 কি হ'ব ঠিক আছে আমি এনেকা ওলাব পাৰিম চাওক এতিয়া 225 কি হ'ব 225 মানে 12 খন হেৰি পিস কৰিছে কিমান কৰিছে সো 2 ইয়াতে কিমান হৈ যাব মই মাল্টিপ্লাই কৰি নাথাকো ডাইৰেক্ট মই উলাই দিলো এতে লিখাই আছে সিম্পল মই কৰিব লাগে নাই আপুনি মাল্টিপ্লিকেশন কৰি লব সিম্পল 2700 এতিয়া কি কৰিম মই 3000 ৰ পৰা 2700 যদি মাইনাস কৰো 300 আহি গল 300 কি কৰিম মই এটো ফ্ৰেকশন ওয়াইজ যদি মই উলাব যাও ফ্ৰেকশন ওয়াইজ যদি উলাব 300 ৰ পৰা 3000 কিয় 30 মিটাৰ আছিল কাপোৰটো সো কিমান উলাই যাব 1/10 ফ্ৰেকশনত উলাব 1/10 সো ভ্যালু কিমান হৈ গল আমাৰ आंसर কিমান হৈ গল 1/10 বুজি লল নেক্সট কোৱেশ্চন ভিডিও অলপ লেংদি হ'ব পাৰে কিন্তু ভিডিওৰ ভিতৰত যিমানখিনি কোৱেশ্চনছ কৰাইছো একবাৰ সকলোৱে পঢ়ি ল'ব আৰু ভিডিওখন কৰ পৰা পাব পিডিএফ খিনি কৰ পৰা পাব টেলিগ্ৰামৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব ইফ 10 is subtracted from the 5 times of a number যদি মই 10 ক যদি subtract কৰিও from the past bar no ৰব এক সেকেন্ড 10 is subtracted from the 5 times of a number 5 times of a number মানে এটা 10 আছে subtract কৰা হৈছে কিবা এটা নাম্বার 5 টাইমস অর পৰা এটো আপুনি উলাই গল তাৰপিছত then that number will be equal to the number found when adding 8 to 4 ঠিক আছে সেম নাম্বাৰটো কোৱা নাই আৰু কি কৈছে যে adding 8 to 4 times adding 8 to 4 times এনেকা লিখিব পাৰো বা যদি মই ভাল পাও ইয়াক আগত লিখি দিম ইয়াক পিছত লিখি দিম কথা একে সিম্পল কথা একো চেঞ্জেস নাই আপুনি ইকুয়েশন পাই গল 5x - 10 8 + 4x সলিউশন কৰিম এতিয়া মই 5x - 10 4x + 8 5x + 5x ৰ পৰা 4x গল কিমান হল x বাছি যাব আৰু 8 আৰু a ফালে যদি মই লৈ আহো 10 x ৰ ভ্যালু কিমান হৈ গল 18 ওকে এতে কি আছে ৰিকোয়াৰ্ড নাম্বাৰ ইজ 18 সিম্পল কিবা প্ৰবলেম পালে যদি মোক জনাব আৰু কোৱেশ্চন চাও আৰপিএফ ত খুদা হৈছে আরপিএফ মানে কি গম পাইছেনে রেলওয়ে প্রোটেকশন ফোর্স রেলওয়ে পুলিশ ফোর্স জি কব পারে আপনি কব পারিব এটো কনস্টেবলৰ পেপার হয় আর বহুত মানে যিমানখিনি পেপার আছে সব কনস্টেবলৰ লেভেলৰ পেপার আছে আর যিমান পেপার আছে কনস্টেবল অসম পুলিশৰ কনস্টেবলৰ পৰীক্ষা আমি দিব গৈ আছো দেই অসম পুলিশৰ কনস্টেবলৰ যিমানখিনি লৰা ছোৱালী এতিয়া জাস্ট স্টার্ট কৰিছে বা এতিয়া কোচিংৰ লোৱা স্টার্ট কৰিছে বা ফিজিক্যালৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সকলোকে কৈ আছো এখন ভিডিও যদি আপুনি কোচিং কৰি আছে তেতিয়াও ভাল কথা আৰু যদি এনে যদি মোৰ ক্লাছখিনি চাই কিনে ইয়াতে আহিছে তেতিয়াও ভাল কথা ইয়াতে চাই কিনে ভিডিওখন শেয়াৰ কৰিব নাপাহৰিব দেই নেক্সট কোৱেশ্চন when 8 times of a number is adding to same কথা 8 times খুদিছে 8 times of a number is added to 4 8 times of a number কিবা এটা নাম্বার আছে এড কৰিছো 4 the result is obtained is a smallest 3 digit number smallest 3 digit number আমাৰ কিমান হয় ভাই 100 হয় what is that number simple 8x is equal to ইয়াৰ পৰা ইয়াক মাইনাস কৰি দিলো কিমান হ'ব 96 এই 96 ইয়াক মই চাওক এতিয়া 96 সৰি ওকে 96 2 4 the 8 ইয়াতে কি কৰি দিম মই 2 4 the 8 16 2 8 the 16 ঠিক আছে ইয়াক মই কি কৰিম 4 12 মানে आंसर কিমান আহিব 12 আমাৰ आंसर হৈ যাব বুজি পালে নেক্সট কোৱেশ্চন আহি গলো টাইপ 5 ক্যালকুলেট দ্য ডিফারেন্স বিটুইন দ্য লার্জেস্ট এন্ড স্মলেস্ট 2 ডিজিট প্ৰাইম নাম্বাৰ লাৰ্জেষ্ট সব এতিয়া খুদিছে কি লাৰ্জেষ্ট 2 ডিজিট নাম্বাৰ যোনটো হয় প্ৰাইম নাম্বাৰ এটো আপুনি এনেকে প্ৰাইম নাম্বাৰ ইয়াক কব নোৱাৰিব কিয়নো এটো কাট হৈ যায় 3D কাট হয় ঠিক আছে বহুত হেৰি হৈ যায় সো লাৰ্জেষ্ট ইয়াক মই কব নোৱাৰো যোনটো ভ্যালু কাট হৈ যায় বা ডিভাইড হৈ যায় কিবা নাম্বাৰত দি তেতিয়া তাক হেৰি কৰিব নোৱাৰো 3 দি হয় ডিভাইড হয় 33 দি ডিভাইড হয় সো আমি ইয়াক লাৰ্জেষ্ট কব নোৱাৰো লাৰ্জেষ্ট 2 ডিজিট নাম্বাৰ আমাৰ 97 হয় স্মলেষ্ট 2 ডিজিট নাম্বাৰ আমাৰ 11 হয় 97 ৰ পৰা মাইনাস কৰিলো 11 কিমান হৈ যাব 86 আমাৰ কি হৈ যাব 2 ডিজিট স্মলেষ্ট প্ৰাইম নাম্বাৰ সো
ডিফাৰেঞ্চ ওলাই গ'ল আমাৰ সবতকৈ লাৰ্জেষ্ট 797 সবতকৈ সৰু 11 এনসাৰ কিমান আহি গ'ল 86 ইজ দ্য ডিফাৰেঞ্চ বিটুইন লাৰ্জেষ্ট এণ্ড স্মলেষ্ট টু ডিজিট প্ৰাইম নম্বৰ Next question, find the largest number of 4 digit that is completely divisible by 4. Largest 4 digit, okay. ইয়াতে confuse হ'ব যে largest 4 digit স্যাৰ এতিয়া 3 চাৰিটা 9 আহি গ'ল তাতে মই ডাবল 9 কিয় দিয়া নাই ইয়াতে ডাবল 9 মই কিয় দিয়া নাই মই যদি ডাবল 9 দিওঁ ঠিক আছে আৰু যদি মই 11 দিওঁ তেতিয়া মোৰ ভ্যালুটো কিমান আহি যাব 8 অপশ্যন আছে জানো ইয়াতে তেতিয়া আমি কম যে কোৱেশ্চনটো ভুল তেতিয়া আমি তো কোৱেশ্চন এনেকৈ ক'ব পাৰিম ভুল কিন্তু যেতিয়া ডিফাৰেন্স ওলাব লাগিব তেতিয়া আমি কি ধৰিব পাৰিম তেতিয়া আমি 97 এটা ধৰি তেতিয়া মই ইয়াক যদি ক্যালকুলেট কৰো না 86 আহি যাব তেতিয়া আমি সলিউশনও পাই যাম So এতিয়া আমি next question to চাই লওঁ calculate the difference between largest and smallest two digit এটো চেক হৈ গ'ল find the largest number of 4 digit that is completely divisible by 4 49 এটো সেম 49 দি কোনটো divisible হ'ব যদি মই ইয়াতে আপোনালোকক মই বুজাই দিওঁ যদি মই ইয়াতে 9997 যদি লিখিলো হয় তেতিয়া 49 দি ডিভাইড কৰিব নোৱাৰিলো হয় ঠিক আছে এতিয়া কথাটো এনেকা আছে যে যদি আমি তলত লাৰ্জেষ্ট 4 ডিজিট নম্বৰ যদি এনেকা লিখি দিও তেতিয়া আমি 49 দি এক ডিভিজিবল কৰি দিম তেতিয়া হেৰি হ'ব ৰিমাইন্ডাৰ ওলাই আছে 3 কোৱেশ্চন মতে কি খুদা আছে ইয়াতে that is completely divisible by 49 largest number of 4 digit that is completely divisible by 49 completely divisible okay ঠিক আছে সো ইয়াতে কোৱেশ্চনটো আমি বুজিবৰ কাৰণে মই এনেকা বুজাই এনেকা জাস্ট দিলো ইয়াতে মই যদি 49 দি এক মাল্টি ডিভাইড কৰিলো কিমান ওলাইছে ৰিমাইন্ডাৰ ওলাই আছে 3 ৰিমাইন্ডাৰ যদি 3 ওলাইছে ইয়াক মই ইয়াক এটো 3 দি মাইনাস কৰিলে যিমান ওলাব এটো নম্বৰ আমাৰ এক্স্যাক্টলি ডিভিজিবল হৈ যাব 49 দি ঠিক আছে 9996 কোৱেশ্চনছ খিনি কেনেকা ধৰণৰ আহে আপোনাক যদি এনেকা সিম্পলি আপুনি যোনটো আপুনি লেভেলত কৰি আছে যেনেকৈ মই সিম্পলি ভাবিলো যে এটা এক্সাম্পল আছে 5 okay 5 কোনটো okay simple ইয়াক মই 15 লিখিলো বা 25 লিখিলো এটো কোন নম্বৰ দি ডাইৰেক্ট ডিভিজিবল হ'ব সো আমি এটো গম পাও যে 5 টু 25 টু 5 দি হে ডিভিজিবল হয় বা 25 দি ডিভিজিবল হ'ব সিম্পলি আমি এনেকা উলাব কাৰণে আমি লাৰ্জেষ্ট 4 ডিজিট নম্বৰ আমাৰ ইমান আছে 49 যদি মই দি কিনি যদি মই ডিভাইড কৰিব গৈছো 3 ৰিমাইন্ডাৰ আহি আছে ৰিমাইন্ডাৰ যদি 3 আহিছে ইয়াক মই যদি মাইনাস কৰি দিও 9996 আহি গল আৰু এটো আমাৰ অৰিজিনাল নম্বৰ হ'ব যোনটো ডিভিজিবল আছে 49 দি এটো আমাৰ এক্স্যাক্টলি आंसर থাকিব 49 দি ডিভিজিবল থাকা নেক্সট কোৱেশ্চন ডিনোট 5.025 as a fraction এনেকা কোৱেশ্চন আপোনাক বহুত টান লাগে ওহো বহুত কষ্ট হল এনেকা টাইপৰ কোৱেশ্চন তো মই কৰিব নোৱাৰিম সিম্পলি যেনেকে নম্বৰ দিয়া থাকিব ঠিক আছে যেনেকে 5 পইণ্ট টু সাব আপুনি কোন জায়গাৰ পৰা লিখিছে 1 stands 100 1 stands 100 মানে কি আৰু আগত টোটাল কিমান ডিজিট আছে আপুনি এটো চাব চাৰিটা ডিজিট ঠিক আছে সো মই ইয়াক যদি ইয়াক কৰিব যাও ডিভাইড কৰিব যাও এটো অতৰাই কিনি মই কিমানটা জিৰো লিখিম তিনটা জিৰো কিয়নো এটা দুটা তিনটাৰ পিছতহে আমি পালো ভ্যালুটো তাৰ পিছত এটো আৰু এটা एग्जांपल দি দিও যদি মই এটো সেম কোৱেশ্চন সেম आंसर যদি এনেকা লিখি দিও 5.2 তেতিয়া মই এক ফ্ৰেকশনত কেনেকা লিখিম সেম কোৱেশ্চন ইয়াতে কি হৈ যাব 100 লিখিম মই কিয়নো পইণ্টৰ পিছত দুটা জিৰো পালো আমি দুটা জিৰো আৰু এটা एग्जांपल দি দিলো মই আৰু এটা एग्जांपल যদি কি এনেকা থাকে তেতিয়া মই 10 লিখিম তেতিয়া এটো পইণ্টটো গুছি যাব বুজি পালে যিমান পইণ্টৰ পিছত যিমান ভ্যালু নম্বৰ থাকিব হিমান দি আপুনি 0 দি ডিভাইড কৰিব পাৰিব ঠিক আছে এটো আমাৰ आंसर হৈ গল আৰু কিমান ওলাব ইয়াৰ পৰা কিমান ওলাব কাটিলে যদি মই কাটো কিমান কে ওলাব ঠিক আছে সো ইয়াক যদি মই কাটি দিও 201/40 ওলাল 40 দি মই হেৰিয়াক ডিভাইড কৰিলো 201 তাৰ পিছত কিমান ওলালে 4 5 যা 200 ভ্যালু কিমান 1 সো আমি ইয়াক কেনেকৈ লিখিব পাৰিম 5 2 আহি গল আগত তাৰ পিছত 1 তাৰ পিছত 40 5 1 40 এনেকা যায় ঠিক আছে आंसर হৈ গল আপোনাৰ এটো নেক্সট কোৱেশ্চন স্মলেষ্ট ফ্ৰেকশন খুদিছে স্মলেষ্ট ফ্ৰেকশন আপুনি চাব পাৰিব ডিভাইড কৰি সব এনেকা আপুনি চেক কৰিব পাৰিব বহুতে এনেকা কয় যে শৰ্ট ট্ৰিক হয় আৰু শৰ্ট ট্ৰিক্স বোৰ মই কেতিয়া আপোনালোকৰ ওচৰত ৰিভিল কৰিম
সকলোখিনি কুৱেশ্যনৰ আপুনি যেতিয়া কমপ্লিট যেতিয়া মই টপিক বা পাৰ্টখিনি ক্লিয়াৰ কৰি দিম তেতিয়া আপোনালোকক কমপ্লিট টপিকবোৰ ধুনীয়াকৈ ডিছকাছ কৰি দিম আৰু ধুনীয়াকৈ আপুনি বুজি পাব যে কোনটো কুৱেশ্যন ক'ৰ পৰা আহিছে আৰু কেনেকৈ ইজিলি মই কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰিম এক্সামত যেতিয়া বহিম মই 100 কুৱেশ্যন মোৰ ওচৰত থাকিব 100 কুৱেশ্যনৰ ভিতৰত কম হ'লেও 20 to 30 কুৱেশ্যনছ মোৰ মেথছৰ কুৱেশ্যনছ থাকে আৰু মই ইয়াক টেকেল কৰিবৰ কাৰণে মোক কিমান টাইম লাগিব বা কিমান সময় লাগিব এইটো আপোনাক মই স্পীড যোনটো লিমিট আছে এইটো আপুনি সলভ কৰিবৰ কাৰণে টেকল কৰিবৰ কাৰণে আপুনি গম পাই যাব সো লাহে ধীৰে আপুনি যিমানখিনি ষ্টাৰ্ট কৰিছোঁ মই এইটো আপুনি চাই ভিডিঅ'খন হেৰি কৰিব পাৰিব বুজিব পাৰিব ওকে নেক্সট কুৱেশ্যন আছে নেক্সট কুৱেশ্যন লৈকে যাওঁ আমি নেক্সট কুৱেশ্যন কি খুদিছে ফাইণ্ড দ্য ভ্যালু অফ দ্য ডিনমিনেটৰ এনেকা টাইপৰ কুৱেশ্যন আপোনালোকক বহুত প্ৰবলেম কৰি থাকে সিম্পল আছে এনেকা টাইপ কুৱেশ্যন চাওক এতিয়া এইটো কুৱেশ্যন আছে ঠিক আছে কুৱেশ্যনটো কি কৰিব এই তলৰ যোনটো ভ্যালু আছে 5 প্লাছ √3 আমি যদি এইটো ভ্যালুটো যদি মই এনেকা লিখি দিওঁ 5 মাইনাছ √3 আৰু তলতো 5 মাইনাছ √3 দি কিনে এনেকা কৰি দিওঁ তেতিয়া কিবা প্ৰবলেম হ'ব জানো ঠিক আছে আৰু তলতো আমাৰ আছে 5 প্লাছ √3 এইটো আছে নাই সো আমি এইটো কি কৰিব পাৰিম চাওক এতিয়া কথাটো এইটো সেম থাকি যাব ওপৰটো সেম থাকি যাব আৰু এইটো কি হ'ব a মাইনাছ b হোল স্কয়াৰ এনেকা কৰিব পাৰো বা a স্কয়াৰ মাইনাছ b স্কয়াৰ আপুনি ফৰ্মুলা গম পায় সিম্পলি ইয়াতে বহাই দিলো মই a স্কয়াৰ মাইনাছ b স্কয়াৰ ফৰ্মুলা ইয়াতে বহাই দিলো সিম্পলি কি হ'ল এইটো মাইনাছ হ'ল মানে কি হ'ল আপুনি ইয়াতে ইয়াক সলভ কৰিলো 25 হৈ গ'ল আৰু মাইনাছ ইয়াতে 3 স্কয়াৰ 9 হৈ গ'ল 9 তো লিখিব নোৱাৰো ৰুট আছে ৰুটৰ ভিতৰত থাকিব 25 মাইনাছ 3 লিখি দিম ইয়াক ওকে ওপৰত কিমান আছে 5 মাইনাছ √3 5 মাইনাছ √3 25 মাইনাছ 3 ওকে 25 মাইনাছ 3 সো 25 মাইনাছ 3 কিমান হৈ যাব 22 আৰু 5 মাইনাছ √3 এইটো আপোনালোকৰ এক্সাক্ট আনসাৰ আছে নেক্সট কুৱেশ্যন find the least number that the sum obtained by to be adding in 1780 to is a perfect square বনাব লাগে লিষ্ট নাম্বাৰ দিয়া আছে লিষ্ট নাম্বাৰ কিমান দিয়া আছে 1780 তাক এড কৰিব লাগে কিমান নাম্বাৰ দি লিষ্ট নাম্বাৰ দি will be ইমান ঠিক আছে কোৱেশ্চন চাও কোৱেশ্চন কেনেকা লিখা আছে যে 1780 when added 69 will be 1849 which is a perfect square number আপুনি এনেকা টাইপৰ কোৱেশ্চন ওকে আপুনি সলভ কৰিব না যাব ইয়াতে অপচনতে আপুনি চেক কৰিব অপচনতে আপোনাৰ আনসাৰ আছে যদি মই ইয়াক যদি 1780 ৰ ভিতৰত যদি মই 69 যদি এড কৰি দিওঁ এটো আমাৰ কিমান হৈ যাব 184 আৰু 9 এটো আমাৰ কি হ'ব পারফেক্ট স্কয়াৰ নাম্বাৰ আছে 1849 মই কি কেনেকা পারফেক্ট স্কয়াৰ নাম্বাৰ আছে 43 দি মই স্কয়াৰ কৰি দিওঁ এটো 1849 আহি যাব ঠিক আছে সো এটো আমি কেনেকে সলভ কৰিম যেনেকে কোৱেশ্চন লিখা থাকিব কোৱেশ্চন লিখাৰ লগে লগে আমি সলভ কৰা স্টাৰ্ট কৰি দিম 1780 দি 46 এড কৰিম যদি পারফেক্ট স্কয়াৰ পোৱা নাই আকৌ চেঞ্জ কৰিম 1780 দি মই 49 এড কৰিম এনেকে 69 পালো 69 আমাৰ কারেক্ট आंसर হৈ যাব নেক্সট কোৱেশ্চন ফাইন্ড দ্য স্মলেষ্ট ইন্টিজাৰ হুজ কিউব ইজ ইকুয়াল টু ইটসেলফ মানে যোনটো নাম্বাৰ থাকিব তাৰ কিউব হ'ব ইটসেলফ মানে যেনেকে মই -1 দিলো smallest integer দে equal to itself -1 যদি মই কিউব দিলু -1 এ আহিব মনত ৰাখিব কিন্তু এটা কথা যদি মই এক ক্যালকুলেশন কৰিব যাও 1 আছে কিন্তু এটো অৰ্ডাৰ ইভেনত আছে মানে ইয়াতে হেৰি নেগেটিভ ইন্টিজাৰ নাই সো মই যদি ইয়াক কিউব কৰিলু ভ্যালুটো সেম ইটোৱে থাকি যাব 1 বুজি পালে কথাটো এনেকা -1 আৰু 1 are such integers whose cube is equal to itself -1 থাকো আৰু 1 থাকক আপুনি চাব চেঞ্জ একোৱে নহয় একোৱে চেঞ্জ নহয় এটো মই কিউব কৰিলে সেম হ'ব এটো কিউব কৰিলে সেম হ'ব কিন্তু এনেকা যদি ভ্যালু থাকে স্কয়াৰ কৰি দিও তেতিয়া ভ্যালুটো অলপ চেঞ্জ হৈ যাব খলনি হৈ যাব তো মাইনাস কিয় চেঞ্জ হল -1 মাল্টিপ্লাই -1 is equal to 1 মাইনাস মাইনাস প্লাস আৰু 1 1 1 হৈ যায় মাল্টিপ্লাই আছে ओके नेक्स्ट बुझी पाले अपनी व्हाट इज द यूनिट डिजिट इतना अपनी एनेका क्वेश्चन चाइ किने बहुत भय लागे ना जे केनेका की करिम सल्व নহয় আপোনাক যদি क्वेश्चन লিখি দিলে यूनिट डिजिट খুদিছে माने এটু জাস্ট এটু উলাই লওক
ঠিক আছে 3 ওলাই ল'লোঁ আৰু কিমান ভেলিউ আছে 4টা ঠিক আছে 4টা ঠিক আছে আৰু 4 4টা ভেলিউ 5 4টা ভেলিউ সো এনেকা মই ভেলিউটো লিখি দিলোঁ ওপৰত টোটাল কিমান আছে নম্বৰ 4টা 4টা আৰু এনেকা সলভ কৰিব পাৰিব কিছুমান ক্ষেত্ৰত এনেকা হয় মই পাইছিলোঁ ঠিক আছে মই এনেকা লিখিলোঁ 3 ওপৰটো ইউনিট ডিজিট মই এনেকা চেঞ্জ কৰিব নোৱাৰোঁ কিয়নো হেৰি আছে is to power 3 is to power 1642 4523 is to power 1632 আছে এনেকা সো তাক মই চেঞ্জ কৰিব নোৱাৰোঁ তাক কেনেকৈ চেঞ্জ কৰিব নোৱাৰোঁ কওঁ আপুনি 1642 আছে 1632 কিন্তু ভেলিউটো সাম কৰিলে কিমান নম্বৰ হয় 4টা নম্বৰ হয় এনেকা মই সলভ কৰি দিম ঠিক আছে ফৰ্মুলা আছে ইয়াৰ পিছত বুজাই দিম মই 3 to the power 3 হ'ল power 4 into 4 to the power 4 5 to the power 4 এতিয়া সলিউশন কৰিলোঁ 81 256 ইয়াৰ কিমান হৈ যাব 625 এতিয়া মই যদি এনেকৈ কৰি দিওঁ ইয়াৰ ভেলিউটো কি হ'ব ইয়াতে 165 কিমান হৈ যায় 6 5 30 হ'ব আৰু ইয়াৰ ইউনিট ডিজিট কিমান আছে 0 এনসাৰ কিমান হৈ যাব 0 বুজি পালে কুৱেশ্যনখিনি বহুত ইজি জাষ্ট বুজিব লাগে calculate the total prime factor in the product of 8 to the power 10 9 to the power 7 7 to the power 8 prime factor খুদ ওলাব দিছে prime factor ঠিক আছে prime factor total prime factor কিমান হ'ব সো আমি যদি ইয়াক সলভ কৰিব যাওঁ 8 ক মই 2 to the power 3 লিখি দিওঁ আৰু 10 বাহিৰত আছে ইয়াৰ 9 টোক মই 3 to the power 2 লিখিব পাৰোঁ বাহিৰত আছে 7 আছে আৰু 7 to the power 8 আছে কেনেকৈ আছে 2 to the power 3 কৰিলে মই 8 হয় 2 multiply 2 in multiply 2 2 to the power 4 to the power 2 to the power 4 to the 8 এটো হৈ গ'ল আৰু 3 to the power 3 to the power 2 so 3 to the 3 3 the 9 okay আহিল 9 আৰু ইয়াতে 8 আহি গ'ল ঠিক আছে ভ্যালু একে তাৰপিছত কি কৰিম মই ইয়াতে সলভ কৰা হোৱাৰ পিছত 2 to the power 3 to the power স্কয়ার 3 স্কয়ার 2 কিউব 7 to the power 8 কি হৈ যাব সলভ 2 3 10 যা 30 multiply 3 7 7 2 যা 14 multiply 7 8 কেনেকৈ লিখি দিম মই পাৱাৰ টোটাল প্ৰাইম ফেক্টৰ খুদিছে টোটাল প্ৰাইম ফেক্টৰ কিমান হৈ যাব খুদা হৈছে সো 30 ওপৰৰ পাৰ্টটো চাব 13 30 14 আৰু 8 30 14 আৰু 8 টোটাল কিমান হৈ গ'ল 52 সো ইয়াতে আপুনি ইয়াতে চেক কৰিব পাৰিব ক্যালকুলেশন কৰি কিনে ইমান 52 এনসার আহি যাব নেক্সট কোৱেশ্চন সেম এজ ইট ইজ থাকিব কি কৰিব লাগিব আপোনাক পাৱাৰ যোনটো আছে পাৱাৰটো মই চেঞ্জ কৰিব পাৰিম 16 আছে কি কাৰ টু হেৰি টু দি পাৱাৰ মই 4 কৰিব পাৰিম 27 আছে 3 টু দি পাৱাৰ 3 কৰিব পাৰিম মই ওপৰত ভ্যালু আছে কিমান 7 ইয়াৰ ভ্যালু কিমান আছে 6 আৰু 5 টো চেঞ্জ কৰিব নালাগে ইমানে থাকক তেতিয়া কি হ'ব 2 টু দি পাৱাৰ 28 3 to the power 6 3 is 18 হৈ যাব আৰু 5 to the power 9 28 plus 18 plus 9 কিমান হৈ যাব 28 plus 18 কিমান হৈ যাব 8 8 16 2 1 3 আৰু 8 টা 4 46 আৰু 9 55 আপোনালোকৰ এক্সাক্ট এনসাৰ আহি যাব নেক্সট কোৱেশ্চন টাইপ 9 মানে সবতকে টান টাইপ আমি 10 টাইপ পাম এতিয়ালৈকে পোৱা নাই আহি আছে ফাইন্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ দ্যাট উইল ডিভাইড 115 149 আৰু 183 লিভিং ৰিমাইন্ডাৰ 357 ৰেসপেক্টিভলি মানে যদি মই ইয়াতে সলিউশন কৰিব যাওঁ কি খুদিছে গ্ৰেটেষ্ট নাম্বাৰ সবতকে ডাঙৰ সংখ্যা যোনটো ডিভাইড কৰিব পাৰিম 115 149 183 লিভিং ৰিমাইন্ডাৰ 357 ঠিক আছে ৰিমাইন্ডাৰ বাছি যাব ৰিমাইন্ডাৰ থাকি যাব ইমান কেনেকৈ সলভ কৰিম 115 যদি মই ৰিমাইন্ডাৰ থাকিছে 3 সো 115 ৰিমাইন্ডাৰ 3 যিমান হয় এটো এনসাৰ হ'ব সো ওলাব মানে 149 দি 5 টো মাইনাস কৰিলো আৰু 183 দি 7 মাইনাস কৰি দিলো
ঠিক আছে 115 দি মাইনাছ কৰিলোঁ 3 112 ওলাই গ'ল 149 দি মাইনাছ কৰিলোঁ কিমান ওলাই গ'ল 144 আৰু 183 দি মই 7 যদি মাইনাছ কৰি দিওঁ 176 ওলাই যাব এই তিনিটা ভেলু ওলাই গ'ল ঠিক আছে এতিয়া কি খুজিছে ঠিক আছে এতিয়া কি খুজি দিলে এক সেকেন্ড ওকে ইয়াতে কি খুজিলে ৰিমাইণ্ডাৰ লিভ ৰিমাইণ্ডাৰ ওকে যেতিয়া আমি এইটো কাম কৰিম এইটো কাম কৰাৰ পিছত 112 144 176 আহাৰ পিছত কি কৰিব লাগিব ইয়াতে চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যন চাই কিনি আপুনি চাব 20 দি যদি মই ডিভাইড কৰিব যাওঁ এইটো ডিভাইড নহয় 18 দি ডিভাইড কৰিব যাওঁ 18 দি নহয় 14 দি ডিভাইড কৰিলে নহয় 14 দি ডিভাইড 16 দি যদি ডিভাইড কৰিব যাওঁ সব 16 দি ডিভাইড হৈ যাব সো ইয়াতে কি কৰিব লাগে মোক ইয়াতে তলত মই দেখাই দিওঁ সো ৰিকোয়াৰ্ড নাম্বাৰ কিমান আহিব 16 বুজি পালে এতে কোৱেশ্চন খুদিছে গ্ৰেটেষ্ট নাম্বাৰ দ্যাট উইল ডিভাইড 115 149 183 লিভিং ৰিমাইণ্ডাৰ ইমান নাম্বাৰ গ্ৰেটেষ্ট নাম্বাৰ ওলাব দিছে সো গ্ৰেটেষ্ট নাম্বাৰ ওলাই গ'ল 16 ঠিক আছে 16 কেনেকা আপুনি চাওক 112 16 যদি মই ক্যালকুলেশন কৰিম তেতিয়া এটো কাট হৈ যাব হেৰি ডিভাইড কৰিব পাৰিম 176 ডিভাইড কৰিব পাৰিম ঠিক আছে 176 টো ইজিলি ডিভাইড হৈ আছে 176 11 টাইমস ঠিক আছে সো আপুনি সলিউশনটো নিজে উলাই লব পাৰিব নেক্সট কোৱেশ্চন আছে the sum of the digits of two digit number is 10 when the digit interchange is less 36 then the number find the change number let the number সো কেতিয়া ভাবি লওক দুটা ডিজিট নাম্বার আছে ঠিক আছে সাম কৰিলো ঠিক আছে sum of digits of a two digit number is 10 ঠিক আছে সাম কৰিলো ডিজিটৰ ভিতৰতে দুটা ডিজিটৰ ভ্যালু আছে 10 মানে মই এটা एग्जांपल দিলো x এটা নাম্বার আছে এটা y নাম্বার আছে দুটা কি আছে ভ্যালু 10 ইকুয়েশন 1 এনেকা জাস্ট মানি লৈছো the number of 10 interchange যোনটো ডিজিট আছে interchange ঠিক আছে এটা নাম্বার আছে 10x কি হৈছে sum of the digit of a two digit is 10 ঠিক আছে নাম্বার বুঝাই দিয়া হৈছে 10x plus y 10x plus y 10 আছে ঠিক আছে দুটা ডিজিটৰ কি আছে সাম এটো এনেকা কৰি দিলু এটো এটা হ'ব আৰু এনেকাও লিখিব পাৰিম দুটা ভ্যালু দি লিখিব পাৰিম বা এনেকা বুজা নাই যদি এনেকা থাকক number of 10 by interchanging digit যদি আমি interchanging digit কৰাৰ পিছত এটো ভ্যালু ওলাই আছে সো ইয়াক মই কেনেকৈ লিখিব পাৰিম interchanging digit তো মানে আপোনাৰ যোনটো ভ্যালু আছে let the number যোনটো নাম্বার আমি ভাবি লৈছো এটো হ'ব ঠিক আছে ভাবার পিছত যোনটো নাম্বার আছে এটো আমাৰ হৈছে 10x plus y 10x plus y তাৰ পিছত মই যদি interchange কৰিব যাওঁ number obtained by interchanging digit 10y plus x চাওক এনেকা কোৱেশ্চন হয়তো আপোনালোকৰ পৰীক্ষাত আহিব নোৱাৰে বা এনেকা লেভেল বহাই দিয়াৰ পিছত যদি এনেকা কোৱেশ্চন আহি যায় কোৱেশ্চন কৰাৰ লগে লগে আপুনি যদি অপচন চাই आंसर মনতে থাকিব লাগে ইন্টারচেঞ্জ কৰিছো মানে কেনেকে 10y plus x মানে কি 10x আছিল ঠিক আছে 10x plus y ঠিক আছে আৰু এটো কি হ'ব ইন্টারচেঞ্জ ডিজিট কৰি দিলু ডিজিট টু ইন্টারচেঞ্জ মানে 10y plus x এনেকা কৰি দিলু ঠিক আছে সো ইয়াক মই কেনেকে কি কৰিম আপুনি চাওক কি কৰিব লাগে ইন্টারচেঞ্জিং ডিজিট যেতিয়া ক'ব মাজতে কি আহিব ভ্যালু মাইনাসৰ ভ্যালুটো ঘুমাই পৰিব ঠিক আছে সো x plus y y plus x কিমান ভ্যালু আছিল 36 আমি সলভ কৰিম ইয়াক 10x plus y minus 10y minus x ঠিক আছে সো কিমান লিখি দিম মই 10x ৰ পৰা x গল 9x আৰু ইয়াক মই কেনেকৈ সলভ কৰিম -9y = 36 9 কাটি গ'ল ইয়াতে এটো গ'ল 4 যা সিম্পল বুজি পাইছে নাই মই গম না পাও কিন্তু বহুত ইজি 9 যদি মই ব্র্যাকেটত ৰাখি ল ব্র্যাকেটত ৰাখি কিনে x - y কৰি দিও 36 কৰি দিলো 9 4 যা 36 ঠিক আছে x - y = 4 হৈ গ'ল তাৰ পিছত কি লিখিম মই ওকে ইয়াতে সৰি হ্যাঁ ওকে x - y = 4 দুটা ভ্যালু পালো x + y = কিমান আছিল 10 আৰু x - y = 4 সো 1 আৰু 2 যদি মই এড কৰো x + y আৰু x - y যদি মই এড কৰো x - y আৰু ইয়াতে কি আছিল 10 - 4
ইয়াতে যদি মই এড কৰিব যাওঁ এডিং x plus y ইকুৱেশ্যন 1 x minus y is equal to 4 ঠিক আছে যদি মই 10 আৰু 4 এড কৰি দিওঁ 14 হৈ গ'ল আৰু x ইয়াতে মই যদি x plus y আৰু x minus y ঠিক আছে যদি মই এড কৰোঁ দুটা x 2x আৰু y কেনসেল আউট আৰু 10 plus 4 কিমান হৈ যাব 14 x ৰ ভ্যালু কিমান 7 ওলাই গ'ল ঠিক আছে আৰু y কিমান ওলাই যাব তেতিয়া ইয়াতে ভিতৰত খুমাই দিলে যদি x যদি 7 থাকে তেতিয়া y কিমান হৈ যাব 3 হৈ যাব y ভ্যালু 10 minus 7 is equal to 3 so x কিমান ওলাল 7 y কিমান ওলাল 3 এটো আমাৰ ভ্যালু so number interchange into value আছিল change number into আছিল 10 y plus x আৰু ইয়াতে যদি মই সলিউশন কৰি দিওঁ 10 multiply 3 plus 7 30 plus 7 37 এটো আমাৰ आंसर আছিল এটো 11 নম্বৰ টাইপ তাইলে 12 নম্বৰ টাইপ ঠিক আছে 11 নম্বৰ টাইপটো কি আছে what is the difference between the place and face value মনত ৰাখিব place আৰু face value question একদম এক্সামত খুদিব ঠিক আছে এটো খুদাকে নাথাকে আৰু এটো কোৱেশ্চনটো আহিব face value আৰু place value question ঠিক আছে okay difference between place value and face value কৈছে যে 5 in the number ইমান so value to কেনেকে ওলাম 5 যদি ওলাব লাগে 5 আমাৰ কোনটো নম্বৰত আছে চাবচোন 1 tens 100,000 so 5 যদি মই লিখি কিনে এটা দুটা তিনটা 0 বহাই দিলো ঠিক আছে কিয় তো মই যদি ক্যান্সেল আউট কৰো তিনটা 0 আছিল না তাৰপিছত 5 ৰ পিছত তিনটা 0 লগ বহাই দিলো 5000 হৈ গ'ল ঠিক আছে এতিয়া মই কি কৰিম মই ফেস ভ্যালু কিমান 5 ৰ ফেস ভ্যালু 5 এ থাকিব আৰু ডিফাৰেন্স কিমান হৈ যাব ডিফাৰেন্স খুদিছে প্লেস ভ্যালু আৰু ফেস ভ্যালু তো 5000 ৰ পৰা 5 যদি মাইনাস কৰি দিও 4995 আমাৰ आंसर বহুত ইজি কোৱেশ্চন নেক্সট কোৱেশ্চন লৈকে আমি যাও what is the place value of 8 in 634785 so 80 হৈ গ'ল কোৱেশ্চন টু নুসুৱা কে आंसर দিব পাব আপুনি 80 হৈ গ'ল এনেকা কোৱেশ্চন কিন্তু মনত ৰাখিব ফেস ভ্যালু আৰু প্লেস ভ্যালুটো মিনিং কি ফেস ভ্যালু আৰু প্লেস ভ্যালু কি আছে সাম খুদা হৈছে আপুনি ফেস ভ্যালু লওক প্লেস ভ্যালু লওক এড কৰি দিওক যিমান আহিব ইমান 6 ৰ কিমান হৈ যাব 6000 আৰু কি খুদিছে ফেস ভ্যালু 6000 plus 6 কিমান 6006 এটা আমাৰ आंसर হৈ যাব সলিউশন কৰিব নালাগে এনেকা কোৱেশ্চন লাষ্ট কোৱেশ্চন লৈকে আহি পৰিলো কিবা এতিয়ালৈকে কিবা প্ৰবলেম পাইছে বা কোনোবা কোৱেশ্চন যদি বুজি পোৱা নাই মোক নিশ্চয় কমেন্ট কৰিব আৰু টেলিগ্ৰামত মই ভিডিওখিনি পিডিএফ খিনি মই দি দিম যদি আপোনালোকৰ ভিডিও কম হলে ভাল এটা লাইক কৰি দিব যদি মই স্টাৰ্ট কৰিছো মেথছৰ কোৱেশ্চনছ খিনি আজিৰ পৰা আপোনালোকক কমপ্লিট মেথছ এটলিষ্ট প্ৰফিট লছ যিমানখিনি আছে পাৰ্সেন্টেজ যিমানখিনি মেথছৰ টপিক আছে লাগতিয়াল টপিক সকলোখিনি ক্লিয়াৰ হ'ব এটো মই গ্যাৰান্টি দিলো টাইপ 12 আছে তো সলিউশন কৰিব পাৰিব আপুনি এনেকা কোৱেশ্চনৰ ভিতৰত কেনেকা ফৰ্মুলা হয় জিওমেট্ৰিক প্ৰগ্ৰেছন বুলি কও আৰু এৰিথমেটিক প্ৰগ্ৰেছন বুলি কও ঠিক আছে সো এটো জিওমেট্ৰিক প্ৰগ্ৰেছনৰ ফৰ্মুলা হয় আৰু ফৰ্মুলাটো আপুনি ইয়াতে তলত চাব পাৰিব ফৰ্মুলা এটো আছে সাম লিখিলো মই s আৰু ভ্যালুটো কি আছে a এর ভ্যালু 1 হ'ব r ভ্যালুটো কিমান হ'ব 1/2 সেকেন্ড টু 1/2 ঠিক আছে এটো আমাৰ r ভ্যালু সো আমি কি ফৰ্মুলা সাম সকলোৰ সামটো কিমান লিখিলো s লিখিলো a 1 minus r a ভ্যালু কিমান 1 minus r ভ্যালু 1/2 ঠিক আছে সো মই ইয়াক কেনেকৈ সলভ কৰিম চাব দে মই ইয়াতে এটো কাট কৰি দিলো ওকে 1 minus 1/2 ঠিক আছে কিমান হৈ যাব ইয়াতে চাওক 2 1 2 2 minus 1 1/2 ঠিক আছে আকৌ মই আপোনালোকক বুজাই দিও কেনেকৈ মই সলভ কৰিছো মোক এলচিএম নলুৱাকে 2 1 2 হৈ গ'ল 2 minus 1 কিমান হৈ যাব 1 আৰু তলত কিমান হ'ব 2 কিয়নো তাতে তলত আছে সো ওপৰত 1 তলত 1/2 ভ্যালু কিমান হৈ যাব s কিয়ল ইনফিনিটি লিখিছে s এইটো কাৰণে ইনফিনিটি লিখিছে মানে নাম্বাৰছ খিনি যায় আছে সো এইটো ইনফিনিটি লৈকে যায় থাকিব ইনফিনিটি লৈকে গৈছে আৰু 2 to the s infinity is equal to 2 multiply 1 is equal to 2 আমাৰ এটো ফাইনাল आंसर হৈ যাব
মোক নিশ্চয় জনাব ভিডিঅ'খন কেনেকৈ লাগিছে আৰু ভিডিঅ' যদি অলপো ভাল লাগিছে লাইক শ্বেয়াৰ নিশ্চয় কৰি যাব আৰু আজিৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ আপোনালোকক কমপ্লিট সিৰিজৰ কুৱেশ্যনছ ভিডিঅ' আজিৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়াৰ পৰা ষ্টাৰ্ট হৈ কিনে আপোনালোকক ক্লাছেছখিনি চলি থাকিব যাই থাকিব ভিডিঅ' অলপো ভাল লাগিছে ভিডিঅ' লাইক এণ্ড শ্বেয়াৰ নিশ্চয় কৰিব ধন্যবাদ